এবার আমি 3 নম্বৰ অংকটা কৰিম যে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যবোৰ তলত দিয়া ধৰণৰ 3ৰ একতটো ইয়াত শূন্যবোৰ দিয়া আছে -4 আৰু -4 আৰু 3/2 এতিয়া আমি দ্বিঘাত বহুপদ কৰি ল'ব লাগিব আমি সলিউশন লিখিলো এটাকে শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল -4 প্লাস 3/2 এইখিনি যোগ কৰিলে হ'ব লসাগু 2 গতিকে -8 প্লাস 3 সমান -5/2 এটো হ'ব -b/a তাৰপিছত শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল সমান -4 into 3/2 ইয়াত কাটাকাটি কৰিলে হ'ব কিমান 2 গতিকে মাইনাস কি হ'ব এটো দুবাৰ হলে 2 3 গুণ 6 হ'ব এইটো হ'ব আমাৰ c/a কিন্তু আমি দেখিছো ইয়াত এর মান 2 আছে কিন্তু ইয়াত এর মান 1 আছে গতিকে আমি ইয়াক এনে কৰিম 2 দিয়ে পূৰণ কৰি দিম -6 into 2/2 গতিকে দুয়োটা এর মান এই হ'ল গতিকে a ইকুয়াল হ'ব 2 b ইকুয়াল হ'ব -b ইকুয়াল -5 গতিকে ইয়াত 5 হ'ব আকৌ c ইকুয়াল হ'ব বিয়োগ মানে 12 এটাকে নির্ণয় সমীকরণটো 2x square plus 5x minus 12 সমীকরণটো নহয় সরি বহুপদটো নির্ণয় বহুপদটো এটা आंसर ইয়াত আমাৰ চাৰিটা আছে ধৰক মই আকো কৰি দিছো এটা নম্বৰ 2 দিয়া আছে 5 আৰু 2 এটাকে শূন্য দুটাৰ যোগফল 5 plus 2 সমান 7 এটাকে শূন্য দুটাৰ পূৰণফল 5 into 2 সমান 10 যোগফলটো হৈছে -b/a পূৰণফলটো হৈছে c/a এতিয়া আমি b ৰ মান এটো b/a পালো আৰু এটো c/a পালো সমীকৰণটো আছিল ax square plus bx plus c গতিকে ইয়াত আমি মানটো উলিয়াই ল'ব লাগিব -b/a -b হলে ইয়াত 7 আছে 7 হলি